নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ মূৰত মই আপোনালোকলৈ এই শ্বৰ্টটো আগবঢ়াইছোঁ। যিহেতু সাৰ্থক জুবিন দা আমাৰ মাজত নাই, তেওঁ নথকাৰ বাবে কেইবাটাও ভিডিঅ' মই দিবই পৰা নাই। মানে কি, সকলোৱে চোৱা অৱস্থাত নাই, চাব পৰা অৱস্থাত নাই। জুবিন দাৰ আমি ন্যায়ৰ বাবেই সকলোৱে মাত মাতি আহিছোঁ। সেইবাবে এইবিলাক জুবিন দাৰ মানে ঘটনাবিলাককে মোবাইলত চাই থকা হৈছিলে। তাৰ মাজতে এতিয়া কাম কৰিবলগীয়া হৈছে। মই এইযোৰ উকা বগা মেখেলা চাদৰ মানে ডিজাইন কৰি আছোঁ। চাদৰখন সম্পূৰ্ণ মানে ৰঙা ফুলেৰে কৰি দিছোঁ, ডাল পাত সকলো। তাৰ ওপৰত ক'লা ফেব্ৰিকটো দেখিছে, এয়া মই কৰি আছোঁ। ক'লা ফেব্ৰিকটো ৰঙা পাতখিনি কৰাৰ পিছত ৰঙা ফেব্ৰিকটো কৰাৰ পিছত ক'লাটো মানে ওপৰত হাইলাইট কৰি দিছোঁ। তাৰ মাজে মাজে সেই ফুলখিনি দি গৈছোঁ। সেইটো ডিজাইন বুকুত পৰাকৈ দিছোঁ দীঘলকৈ। ক'লা হাইলাইট কৰাৰ পিছত মই আকৌ গল্ডেন কালাৰ ফেব্ৰিকটো হাইলাইট কৰি দিম। তিনিটা কালাৰ ইয়াত হেৰি হৈছে। সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকে চাব, তেতিয়া দেখিব পাৰিব বহুত ধুনীয়া ডিজাইন হৈছে। এনেধৰণে কাপোৰযোৰ মানে দীঘলীয়া ভিডিঅ' কৰি থোৱা আছিলে, মানে সকলো মানুহে এতিয়া বৰ্তমান কাপোৰৰ ভিডিঅ' চাব পৰা অৱস্থা নাই। সেইবাবে এনেই শ্বৰ্টটাকে আজি অকণমান দেখালোঁ কৰি। সম্পূৰ্ণ কাপোৰযোৰ মই ৰেডিটো হেৰি কৰি দিছোঁ। এইটো এতিয়া গল্ডেন কালাৰটো এড কৰি দিছোঁ। আমাৰ অসমৰ পৰিস্থিতি বৰ্তমান বহুতেই বেয়া, যিহেতু জুবিন দা ন্যায় পোৱা নাই। জুবিন দা হঠাতে আমাৰ মাজৰ পৰা এনেধৰণে আঁতৰি গ'লত আমি বহুতো দুখ পাইছোঁ। জুবিন দা আমাৰ কাৰণে বহুতখিনি দি থৈ গ'ল। আমি আজি মাননীয় জুবিন দা ন্যায়টোৱে পোৱা নাই। এয়া কাপোৰযোৰ দেখিছে, দহিটো এনেধৰণে গোটেইকেইটা কালাৰে দহি বাতি দিছোঁ। গুলপীয়া, নীলা, ক'লা, কমলা ৰং, হালধীয়া, কমলা ৰং, গ্ৰীণ কালাৰ, মুঠতে 8টামান কালাৰৰ ফুল দিছোঁ। কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া লাগিছে। চাদৰখনৰ আগটো ডাঙৰ ডাঙৰকৈ 4পাহ দিছোঁ, তাৰ ওপৰলৈ ডাঙৰকৈ 3পাহ দিছোঁ, ওপৰলৈ সৰু সৰুকৈ এনেধৰণে দিছোঁ। কাপোৰযোৰ যিহেতু নামত পিন্ধিবৰ বাবে বিচাৰিছিলে বৌভাগে, সেইকাৰণে কাপোৰযোৰ বৰ বেছি জাক জমক কৰি দিয়া নাই, হ'লেও বহুত ধুনীয়া লাগিছে নহয়নে। বুকুত পৰা ডিজাইনটো বহুত দীঘলকৈ দি দিছোঁ ধুনীয়াকৈ। মেখেলাখনৰ কৰা মানে ভিডিঅ' আছিলে, নিদিলোঁ আৰু মানে চাব পৰা অৱস্থাত নাই বাবে এনে মেখেলাখনো ৰেডি কৰি গৈ সম্পূৰ্ণ এযোৰ কাপোৰ কৰিয়ে দিলোঁ। আজিলৈ ইমানটো আহিছোঁ, ধন্যবাদ।